নমস্কাৰ ফ্ৰেণ্ডসকল, আজি পুনৰ আপোনালোকৰ জব আপডেট লৈ আহিলোঁ। এইটো হ'ল শিশু সুৰক্ষা সন্থা যিটো হয়, ইয়াতে কিন্তু বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ল'ৰাৰ লগতে মহিলাসকলে কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। আপুনি যদি 12 পাছ বা BA পাছ কৰিছে তো আপুনি ইয়াতে আবেদন কৰিব পাৰিব। আবেদন কেনেকৈ কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ত গম পাই যাব। আপোনালোকে ভিডিঅ' স্কিপ নকৰি শেষলৈ চাব। অলপ ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, আপুনি তাৰ পৰা ইয়াতে আহিব পাৰে। ইয়াতে আপুনি দেখা হৈছে ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি ৰিকুৱাৰমেণ্ট। ইয়াতে কিন্তু ষ্টেট এডপশ্যন ৰিচৰ্চ এজেঞ্চি যিটো হয় SARA আছামত এইটো এটা পষ্ট ইয়াতে মুকলি কৰা হৈছে। আৰু ইয়াতে আপোনাৰ দৰমহা 34,000 টকা কিন্তু আপুনি লাভ কৰিব। আৰু ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব আপুনি পষ্ট গ্ৰেজুৱেট যিসকলক কৰিছে সিহঁতে ইয়াতে এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি দেখিছে এছিষ্টেণ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ নম্বৰ পষ্ট হৈছে। ইয়াতে এটা পষ্ট মুকলি কৰা হৈছে। ইয়াতে দৰমহা আপোনালোকে 13,200 টকা কিন্তু আপুনি লাভ কৰিব। লগতে ইয়াত 12 পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। তাৰপিছত যদি চাই ইয়াতে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন যিটো হয়, ইয়াতে আপোনালোকৰ 14টা পদ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ 18,000 পৰা আপোনাৰ চেলাৰীসমূহ লাভ কৰিব। লগতে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া চাই গ্ৰেজুৱেশ্যন কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। ছ'চিয়েল ৱৰ্ক তো ইয়াতে যিসকলে কৰিছে আবেদন কৰিব পাৰিব। তাৰপিছত ছ'চিয়েল ৱৰ্কাৰ যিটো হয় পষ্ট, ইয়াতে 8টা পদ মুকলি কৰা হৈছে। ইয়াতে 18,000 পৰা আপুনি চেলাৰী লাভ কৰিব। ইয়াতে গ্ৰেজুৱেশ্যন পাছ কৰাসকলে BA যিসকল পাছ কৰিছে ইয়াতে এপ্লাই কৰিব পাৰিব। ছ'চিয়েল ৱৰ্কাৰ যিটো ফিমেল হয়, ফিমেলৰ কাৰণে ইয়াতে 4টা পদ মুকলি কৰা হৈছে। ইয়াতে 18,000 পৰা আপুনি চেলাৰী লাভ কৰিব। তাৰপিছত যদি আপুনি একাউণ্টেণ্ট চাই, ইয়াত দেখা হৈছে 22টা পদ মুকলি কৰা হৈছে। ইয়াতো কিন্তু আপুনি 18,000 পৰা চেলাৰী লাভ কৰিব। আৰু গ্ৰেজুৱেশ্যন পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। ডাটা এনালাইচিছ যিটো হয়, ইয়াতে 15টা পদ মুকলি কৰা হৈছে। চেম চেলাৰী ইয়াতে লাভ কৰিব। আৰু ইয়াতে গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। আৰু বহুত পদ ইয়াতে মুকলি কৰা হৈছে। তো এতিয়া এপ্লাইসমূহ কেনেকৈ কৰিব তাৰ পৰা আপুনি স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াতে কিন্তু আপোনালোকে আবেদনৰ যিটো লাষ্ট ডেট হয় ইয়াতে চাব পাৰিছে। ইয়াতে 31 আগষ্টলৈ কিন্তু এপ্লাই কৰিব পাৰিব। তো ইয়াতে দেখুৱাই আছে ক্লিক হিয়াৰ অপশ্যন, ইয়াতে ক্লিক কৰি এপ্লাইসমূহ কৰিব পাৰিব। তো মই লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে নিজে ফোনখনৰ পৰা এপ্লাই কৰিব পাৰিব। যেতিয়া অসুবিধা পায় কমেণ্টত জনাব, মই আপোনাক হেল্পফুল চেষ্টা কৰিম। লগ পাম অন্য ভিডিঅ'ত। ধন্যবাদ।